PPL BPFৰ মিত্ৰতাৰ কথা ডাইৰেক্টলি আমাক কোৱা নাই, কিন্তু মিডিয়াবিলাকত দেখিবলৈ পাইছোঁ জাতীয় অভিৱৰ্তন পাতিব, দল সংগঠনৰ লগত কথা পাতিব আৰু কেইবালানি কথা পাতিছেও। গতিকে জাতীয় সংগঠনবোৰৰ এইটো অকল নিখিল বড়ো ছাত্ৰ সন্থা নহয়, বেলেগ বেলেগ জনগোষ্ঠীৰো জাতীয় সংগঠনবোৰৰ এটা চিন্তা থাকে যে জনগোষ্ঠীটো জাতিটো এক হৈ থাকিব লাগে। সো এই কথাটোকে সামাজিকভাৱেও, ৰাজনৈতিকভাৱেও, সাংস্কৃতিকভাৱেও সব দিশতে বিচাৰে আৰু সেই কথাটোকে নিখিল বড়ো ছাত্ৰ সন্থাই ৰাখিছে। পৰৱৰ্তী সময়ত যেতিয়া তেখেতসকলে আলোচনা কৰিব তেতিয়া আমি বিবেচনা কৰিম যে কোন পথেৰে আগবাঢ়িম। ৰাজনৈতিকভাৱে আমি সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি যাব বিচাৰিছোঁ। গতিকে জাতি জনগোষ্ঠীৰ কথাও থাকিব, বড়ো জনগোষ্ঠীৰ কথাও থাকিব, সব থাকিব, আমি একেলগে কাম কৰি যাম। আমি কৰিম, আমাৰ পুৰা ছিষ্টেমত কাম হৈ আছে। আমি যিখিনি আমাৰ ডিষ্ট্ৰিক্ট লেভেলত, ব্লক লেভেলত, প্ৰাইমাৰী বুথ লেভেলত কাম হ'ব লাগে, ধুনীয়াকৈ কাম হৈ আছে। প্ৰাৰ্থীটোতো আমাৰে প্ৰাৰ্থী, এনি টাইম আমি ঘোষণা কৰিব পাৰোঁ। গতিকে ইমানো জলদিবাজি নহয়, এতিয়াও চৰকাৰ চলি আছে। তো চৰকাৰ শেষ নহওঁতে প্ৰাৰ্থী ঘোষণা কৰা সেইটোতো দেখিবলৈ পোৱা নাই মই। গতিকে তেখেতসকলে ইমান অধৈৰ্য হৈছে যে চৰকাৰে শেষ হোৱা নাই আৰু চৰকাৰৰ ডিউটো ডিচেম্বৰতহে। নিৰ্বাচন পাতিম বুলি ছেপ্টেম্বৰত প্ৰিপাৰেশ্যন এটা চলাই আছে, কিন্তু আমাৰ চৰকাৰৰ টাইমটো 15 ডিচেম্বৰলৈকে আছে। তো সেইকাৰণে আচৰিত এটা ঘটনা দেখিবলৈ পালোঁ যে তেখেতসকলে চৰকাৰ শেষ নহওঁতে প্ৰাৰ্থী ঘোষণাই কৰি দিলে। তো সেইকাৰণে তেখেতসকলৰ কথা তেখেতসকলৰ, আমাৰ কথা আমাৰ। আমি খুব ডিচিপ্লিনভাৱে এটা ভাল এটা চিন্তা কৰি আৰু 35 লাখ জনসাধাৰণ, 26টা জনগোষ্ঠীৰ কথা মনত ৰাখি ৰাজনীতিটো আমি আগুৱাই লৈ গৈ আছোঁ। অকলে আনিব পৰা বিষয় নহয়, না এইটো মই অকলে আনিছে, না আপোনালোকে অকলে আনিছে। ইয়াত বহুত মানুহৰ প্ৰাৰ্থনা, আমাৰ বড়োলেণ্ডৰ বহুত মাসকলৰ, বড়োলেণ্ডৰ বহুত আমাৰ জনগণৰ এইটো দীঘলীয়া এটা প্ৰাৰ্থনা আছিলে যে বড়োলেণ্ডত শান্তি আহিব লাগে। সদায় মন্দিৰত গ'লে, কেতিয়াবা পূজা কৰিলে, এইটো যি ধৰ্মৰে নহওক কিয়, এইটো মাইনৰিটি হওক বা খ্ৰীষ্টানেই হওক, চবেও প্ৰাৰ্থনা কৰি আছিলে যে বড়োলেণ্ডত শান্তি ঘূৰি আহিব লাগে। একে সময়ত আমি 2009 চনৰ পৰা বেআইনী অস্ত্ৰমুক্ত আৰু হিংসামুক্ত সমাজ লাগে বুলি সমাজৰ মাজত এটা এৱাৰনেছ কৰি আছিলে, য'ত আপোনালোকে কোকৰাঝাৰৰ সাংবাদিকসকলে এই কথাবিলাক ভালকৈ জানে যে কি চলি আছিলে। হত্যা, হিংসা, দিনতো মানুহ উৰাব নোৱাৰা এটা পৰিৱেশ আছিলে। আপোনালোকেও ভাল সংবাদ পৰিৱেশন কৰিব পৰা নাই, কেতিয়াবা হয়তো আপোনালোকেও ধমকি খাইছে। এই পৰিৱেশবিলাক লাহে লাহেকৈ চবে চাই আছিলে, এৱাৰনেছ আছিলে, কিন্তু চব কামেই সহজ হ'ল যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দায়িত্ব ল'লে, গৃহমন্ত্ৰী হিচাপে অমিত শ্বাহ ডাঙৰীয়া দায়িত্ব ল'লে, মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব ল'লে। চৰকাৰী কাম কাজবিলাক বা দেশখনৰ বা ৰাজ্যখনৰ নীতিবিলাক ভাল হৈ গ'ল আৰু আমি বড়ো সংগ্ৰামীসকলে একত্ৰিত হৈ এই সুযোগটো ল'লোঁ আৰু একেলগে আমি শান্তি চুক্তি কৰি আজি শান্তি ঘূৰি আহিছে। কিন্তু শান্তিটো ঘূৰিহে আহিছে, 5 বছৰেই হৈছে। এইটো চিৰস্থায়ী কৰিবৰ কাৰণে কিন্তু বহুত কাম কৰিব লগা আছে। আকৌ অহাকালি যদি কোনোবা দুটা জনগোষ্ঠী কাজিয়া হয়, এইটো আমি আকৌ কেনেকৈ মেনেজ কৰিব লাগিব। আমাৰ ইয়াত যাতে কাজিয়া পেচাল নহয়, হিংসা নহয়, ইয়াৰ কাৰণে এটা বহুত কাম কৰিব লাগিব, য'ত আমাৰ বড়োলেণ্ডত এটা হেপিনেছ মিছন লৈ পেলাই আমি কাম কৰি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।